হেল্ল' এভৰিৱান, এতিয়া আমি আছোঁ পাকঘৰত। ইফালে আমাৰ মোৰ মানুহজনে বনাব লৈছে তিল চিকেন আৰু মই বনাম ভাত। এয়া আমাৰ তিল চিকেন বনি আছে। মাজৰ ভিডিঅ'খিনি কৰিবই নহ'লে, পাহৰি থাকিলোঁ। এইফালে এখন মোৰ অকণমানি পটা চক মই আনিছিলোঁ হেৰিয়াৰ পৰা, ৰয়িঙৰ নদী কিনাৰৰ পৰা। এখন ইয়াতে মই পিচিলোঁ আদা নহৰু। আমাৰ চিকেন ৰেডি হৈ গ'ল। এতিয়া মই বনাব লৈছোঁ ৰুটি, কিন্তু মই ৰুটি ভালকৈ বনাব নাজানো। পানী দিলোঁ, এতিয়া অলপ নিমখ। মোৰ মাংস বুলি ক'লে ৰুটি খাবলৈ মন যায়, কিন্তু নিজে বনাব নাজানো যে, সেইটো কাৰণে। আনকালে ঘৰত থাকোঁতে মায়ে বনায়, তাৰপিছত বিয়া হৈ অহাৰ পিছত এখেতৰ ভণ্টিয়ে ধুনীয়া বনায় ৰুটি, সেইকাৰণে টান বনাওঁ বেয়া বনাওঁ বুলি বনোৱা নহ'লে আৰু কেতিয়াও। এতিয়া যিহেতু অকলে আছোঁ, তেখেতেও বনাব নাজানে, মানে মই শিকিছোঁ আৰু। এবাৰ যোৰহাটত থাকোঁতে, তেতিয়া ককা আইতাহঁতৰ লগত থাকোঁতে যোৰহাটত ৰুটি বনাবলৈ মন গ'ল। আটাও সেইদিনা অলপে আছিলে, দিলোঁ পানীত ঢালি, গোটেই ৰুটি পানী তাৰপিছত কি কৰিলোঁ, হেৰি আছিলে পিঠাগুড়ি ঢালি দিলোঁ টান হ'বৰ কাৰণে। পিঠাগুড়ি আটাগুড়ি মিলাই টানকৈ ৰুটি দুখন বনালোঁ আৰু কোনেও নাখালে, মই খালোঁ। তেনেকৈহে এক্সপিৰিয়েঞ্চ হৈছে ৰুটি বনোৱা। আৰু এবাৰ বনাইছিলোঁ, পিঁয়াজ কাটি দিছোঁ পৰঠা বনাবৰ কাৰণে, গোটেই ৰুটিখন ফাটি গ'ল। মঠি থাকিলে ভাল হয় বুলি কয়, মঠি আছোঁ আৰু ধুনীয়া হৈছেগৈ। মই ৰুটিকেইখন বেলি লওঁ, শ্বেপলেছ হ'ব, টেষ্টলেছ নহ'লে হৈছে আৰু। এয়া বনি আছে মোৰ ৰুটি, মোৰ লাগিছে ফূৰ্তি। মোৰ ৰুটিৰ লগত গৰমা গৰম মাংস, তিল চিকেন, এফালে মোৰ ৰুটি। অকণমান শ্বেপবিলাক গড়বড়ি হৈছে, কিন্তু খাবলৈ ভালেই হ'ব চাগে। ঠিক আছে, থেংক ইউ।